90 পৰা 100খন আৰু এক্সট্ৰিম যদি ভাল হয় 101-2 লৈকেও যাব পাৰে, কিন্তু 90ৰ তলত নহয়, সেইটো কনফাৰ্ম। কংগ্ৰেছে কৈছে বকত যুঁজ হ'ব বিজেপিৰ সৈতে। যুঁজ লাগে নেকি মিটিংখন দেখিলে কিবা যুঁজ হ'ব বুলি? সিহঁতৰ যুঁজ সিহঁতৰ ঘৰৰ ভিতৰত হৈ থাকিব। আমি পাব্লিকৰ লগত আছো, সিহঁতি নিজৰ ঘৰৰ ভিতৰতে যুঁজ বাগৰ কৰি থাকিব। সিহঁতি কয় যুঁজ এখন হ'ব, আমি কওঁ যুঁজ এখন নহয়, আমি জিকিম। যুঁজা আৰু জিকাৰ মাজত পাৰ্থক্য আছে। যোনে অলিম্পিকত গ'ল্ড মেডেল পায় সি কয় মই মেডেল লৈ আহিম। যোনে গ'ল্ড মেডেল নাপায়, মা গ'ল্ড মেডেল পাবিনে? মা ট্ৰাইটো কৰিম। ইহঁতি আছে ট্ৰাই পাৰ্টিত, সেইকাৰণে কয় আকৌ এবাৰ কি যুঁজ এখন হ'ব, তাৰমানে ট্ৰায়েল। আমি কৈছো আমি ফাইনেল, আমি জিকিম, কাৰণ ৰাইজ আমাৰ লগত আছে। 90 পৰা 100খন আৰু এক্সট্ৰিম যদি ভাল হয় 101-2 লৈকেও যাব পাৰে, কিন্তু 90ৰ তলত নহয়, সেইটো কনফাৰ্ম। কংগ্ৰেছে কৈছে বকত যুঁজ হ'ব বিজেপিৰ সৈতে। যুঁজ লাগে নেকি মিটিংখন দেখিলে কিবা যুঁজ হ'ব বুলি? সিহঁতৰ যুঁজ সিহঁতৰ ঘৰৰ ভিতৰত হৈ থাকিব। আমি পাব্লিকৰ লগত আছো, সিহঁতি নিজৰ ঘৰৰ ভিতৰতে যুঁজ বাগৰ কৰি থাকিব। সিহঁতি কয় যুঁজ এখন হ'ব, আমি কওঁ যুঁজ এখন নহয়, আমি জিকিম। যুঁজা আৰু জিকাৰ মাজত পাৰ্থক্য আছে। যোনে অলিম্পিকত গ'ল্ড মেডেল পায় সি কয় মই মেডেল লৈ আহিম। যোনে গ'ল্ড মেডেল নাপায়, মা গ'ল্ড মেডেল পাবিনে? মা ট্ৰাইটো কৰিম। ইহঁতি আছে ট্ৰাই পাৰ্টিত, সেইকাৰণে কয় আকৌ এবাৰ কি যুঁজ এখন হ'ব, তাৰমানে ট্ৰায়েল। আমি কৈছো আমি ফাইনেল, আমি জিকিম, কাৰণ ৰাইজ আমাৰ লগত আছে। 90 পৰা 100খন আৰু এক্সট্ৰিম যদি ভাল হয় 101-2 লৈকেও যাব পাৰে, কিন্তু 90ৰ তলত নহয়, সেইটো কনফাৰ্ম। কংগ্ৰেছে কৈছে বকত যুঁজ হ'ব বিজেপিৰ সৈতে। যুঁজ লাগে নেকি মিটিংখন দেখিলে কিবা যুঁজ হ'ব বুলি? সিহঁতৰ যুঁজ সিহঁতৰ ঘৰৰ ভিতৰত হৈ থাকিব। আমি পাব্লিকৰ লগত আছো, সিহঁতি নিজৰ ঘৰৰ ভিতৰতে যুঁজ বাগৰ কৰি থাকিব। সিহঁতি কয় যুঁজ এখন হ'ব, আমি কওঁ যুঁজ এখন নহয়, আমি জিকিম। যুঁজা আৰু জিকাৰ মাজত পাৰ্থক্য আছে। যোনে অলিম্পিকত গ'ল্ড মেডেল পায় সি কয় মই মেডেল লৈ আহিম। যোনে গ'ল্ড মেডেল নাপায়, মা গ'ল্ড মেডেল পাবিনে? মা ট্ৰাইটো কৰিম। ইহঁতি আছে ট্ৰাই পাৰ্টিত, সেইকাৰণে কয় আকৌ এবাৰ কি যুঁজ এখন হ'ব, তাৰমানে ট্ৰায়েল। আমি কৈছো আমি ফাইনেল, আমি জিকিম, কাৰণ ৰাইজ আমাৰ লগত আছে। 90 পৰা 100খন আৰু এক্সট্ৰিম যদি ভাল হয় 101-2 লৈকেও যাব পাৰে, কিন্তু 90ৰ তলত নহয়, সেইটো কনফাৰ্ম। কংগ্ৰেছে কৈছে বকত যুঁজ হ'ব বিজেপিৰ সৈতে। যুঁজ লাগে নেকি মিটিংখন দেখিলে কিবা যুঁজ হ'ব বুলি? সিহঁতৰ যুঁজ সিহঁতৰ ঘৰৰ ভিতৰত হৈ থাকিব। আমি পাব্লিকৰ লগত আছো, সিহঁতি নিজৰ ঘৰৰ ভিতৰতে যুঁজ বাগৰ কৰি থাকিব। সিহঁতি কয় যুঁজ এখন হ'ব, আমি কওঁ যুঁজ এখন নহয়, আমি জিকিম। যুঁজা আৰু জিকাৰ মাজত পাৰ্থক্য আছে। যোনে অলিম্পিকত গ'ল্ড মেডেল পায় সি কয় মই মেডেল লৈ আহিম। যোনে গ'ল্ড মেডেল নাপায়, মা গ'ল্ড মেডেল পাবিনে? মা ট্ৰাইটো কৰিম। ইহঁতি আছে ট্ৰাই পাৰ্টিত, সেইকাৰণে কয় আকৌ এবাৰ কি যুঁজ এখন হ'ব, তাৰমানে ট্ৰায়েল। আমি কৈছো আমি ফাইনেল, আমি জিকিম, কাৰণ ৰাইজ আমাৰ লগত আছে।